সো হেল্ল' এভৰিৱান আগৰ ভিডিঅ'বোৰত আমি ডিছকাছ কৰিছিলোঁ পোহৰ চেপ্টাৰটোৰ প্ৰতিফলনৰ বিষয়ে আৰু প্ৰতিফলনৰ বিভিন্ন ধৰণৰ অংক আমি চেষ্টা কৰিলোঁ কৰিব তো আজি আমি পোহৰৰ প্ৰতিফলনৰ বিষয়ে ডিছকাছ কৰিম তো ষ্টাৰ্ট কৰোঁ তো পোহৰৰ প্ৰতিফলন মানে কি প্ৰতিফলন মানে হৈছে ইয়াতে সংজ্ঞাটো দিয়া আছে আমাক যে পোহৰৰ এটা মাধ্যমৰ পৰা যদি পোহৰৰ এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গ'লে তাৰ দিশ সলনি হয় সেই ঘটনাক কি বুলি কোৱা হয় প্ৰতিফলন বুলি কোৱা হয় ঠিক আছে মই কি কৈছিলোঁ যে যদি ধৰি লওক এখন যিকোনো ছাৰ্ফেচ আছে সেই ছাৰ্ফেচৰ কোণত যদি ধৰি লওক আমাৰ ৰশ্মি এডাল পৰিছে সি আমাৰ কি হ'ব ইফালে আহিলে প্ৰতিফলন ঠিক আছে ইফালে পাৰ হৈ গ'লে প্ৰতিফলন কিন্তু পাৰ হ'ব লাগিব কেনেকৈ যদি অলপ তেৰাকৈ আহে তো আমাৰ অলপমান তেৰাকৈ গুচি যাব যেনেকৈ ফৰ এক্সাম্পল এই যিটো আমাৰ চিত্ৰ আছে এই চিত্ৰটো গম পালে চালে গম পাম যে এইডাল হৈছে আমাৰ আপতিত ৰশ্মি এই আপতিত ৰশ্মিডাল ইফালৰ পৰা আহিছে ঠিকে কিন্তু ইয়াতে পানীৰ যিটো মাধ্যম আছে পানীৰ মাধ্যমটো টাচ কৰাৰ লগে লগে কি হ'ল ই অলপমান বেকাকৈ গ'ল ঠিক আছে মানে যাব লাগিছিল একচুৱেলি এনেকৈ না যদি ভালকৈ চাওঁ আমি চিধাকৈ গ'লে আমি যাব লাগিছিল এনেকৈ কিন্তু গ'ল কেনেকৈ অলপমান তেৰাকৈ গ'ল ঠিক আছে তো এইটোৱে আচলতে কি প্ৰতিসৰণ ইয়াতে যে এই পইণ্টটোত যে আমাৰ কি হ'ল এইখিনি বেকা হৈ গ'ল তো এইটো হৈছে আমাৰ কি প্ৰতিসৰণ ঠিক আছে আৰু এই প্ৰতিসৰণৰ কাৰণে যিটো আমাৰ চিত্ৰ আছে চিত্ৰৰ দেখুওৱা মতে যদি গিলাচ এডালত পানী ভৰাই যদি আমি এডাল কাঠ পেঞ্চিল ভৰাই দিওঁ তেতিয়াহ'লে কি হ'ব কাঠ পেঞ্চিল আকৃতি এনেধৰণৰ দেখিব ইয়াতে কি হ'ব অলপমান ইফালে আহিব কিয় আহিব কাৰণ এই প্ৰতিসৰণটো যদি আমাৰ ইফালে অলপ বেকা হৈছে তো এই বেকা হোৱাৰ কাৰণে আমাৰ প্ৰতিসৰণটো যিটো আমাৰ প্ৰতিছবি আছে প্ৰতিছবিটো অলপমান বেকা হৈ যাব ঠিক আছে তো কিদৰে কাম কৰে এইটো ইয়াতে লিখা আছে আমি অলৰেডি কোৱা হৈছে এইখিনি পোহৰ বায়ুৰ পৰা পানীত প্ৰৱেশ কৰে মানে এইটো হৈছে বায়ু মাধ্যম না তো এই গিলাচটোৰ ওপৰখিনি হৈছে বায়ু আৰু গিলাচটোৰ ভিতৰখিনি হৈছে পানী তো দুটা মাধ্যম আছে এটা হৈছে বায়ু এটা হৈছে পানী ঠিক আছে তো বায়ুৰ পৰা পানীত প্ৰৱেশ কৰে পানীত গতি কমি যায় আমি গম পাওঁ পানীত কি হয় অলপমান পোহৰৰ স্পীড কি হয় কমি যায় হয় নাই যিমান ঘন মাধ্যম হয় সিমান পোহৰৰ স্পীড কমে ঠিক আছে পানীত গতি কমি যায় আৰু দীঘলনি হয় তো ইয়াতে দীঘলনি হ'ল আৰু সেই পেঞ্চিলটো পানীত বেকা যেন দেখা যায় সেইকাৰণে আমি বেকা যেন দেখোঁ ঠিক আছে এইটো কি হৈছে এইটো গুৰুত্বপূৰ্ণ নিয়ম এইটো বেছি ইম্পৰ্টেণ্ট মনত ৰাখিবলগীয়া কথা যে পোহৰ যদি কম ঘন মাধ্যমৰ পৰা বেছি ঘন মাধ্যমলৈ গ'লে লম্বৰ ফালে বেকা হয় ঠিক আছে এইটো এই বায়ু যিটো আছে বায়ুটো হৈছে কম ঘন মাধ্যম আৰু পানীটো হৈছে বেছি ঘন মাধ্যম তো যেতিয়া বায়ু কম ঘন মাধ্যমৰ পৰা যেতিয়া বেছি ঘন মাধ্যমত যাব সি কি হ'ব লম্বডালৰ ফালে বেকা হ'ব মানে এইডাল যে লম্ব আছে এই লম্বডালৰ ফালে বেকা হ'ব এতিয়া চাওক ইয়াতে যিটো এংগেল আছে এই থিটা যিটো এংগেল পাওঁ আমি ধৰি লওক ইয়াতে আমি কৈছোঁ আই ঠিক আছে এইটো আই আৰু ইয়াতে যিটো পাম এইটো হৈছে আমাৰ আৰ তো কি হ'ব ইয়াতে আই আমি ইফালে অলপ সৰুকৈ লিখি দিছোঁ যিটো আমাৰ আই থাকিব সেইটো কি হ'ব সদায় গ্ৰেটাৰ দেন আৰ হ'ব যদি আই গ্ৰেটাৰ দেন আৰ হয় তেতিয়া এইটো কি হ'ব কম ঘন মাধ্যমৰ পৰা বেছি লৈ গৈছে কমৰ পৰা বেছি লৈ গৈছে ঠিক আছে আৰু যদি আমাৰ যিটো আৰ আছে আৰটো যদি গ্ৰেটাৰ হয় আইতকৈ তেতিয়া আমাৰ কি হয় বেছি ঘনৰ পৰা কম ঘনত গৈছে ঠিক আছে তো তাৰ মানে যদি বেছি ঘন মাধ্যমৰ পৰা ইয়াতে আমাৰ বেছি ঘন মাধ্যমৰ পৰা যদি কম ঘন মাধ্যমলৈ যায় লম্বৰ পৰা আঁতৰি যায় তাৰমানে যদি এইটো এতিয়া উল্টাকৈ চাওঁ আমি তো কি হ'ব এইটো হৈছে আমাৰ কি ইফালৰ পৰা যদি আপতিত হোৱা বুলি ভাবি লওঁ ইয়াৰ পৰা আপতিত হ'লেও কি হ'ব এইটো ইফালে দিয়ে যাব তো তাৰমানে এই ক্ষেত্ৰত কি হ'ব এইটো আই হ'ব আৰু এইটো কি হ'ব আৰ হ'ব তো ইয়াতে আৰটো ডাঙৰ হ'ব ঠিক আছে যদি মানে আমি উল্টাকৈ ভাবোঁ ইফালৰ পৰা নাহা বুলি ভাবি এইফালৰ পৰা অহা বুলি ভাবিছোঁ মানে এই পানীৰ পৰা অহা বুলি ভাবিছোঁ তো পানীৰ পৰা অহা বুলি ভাবিলে কি হ'ব ইয়াতে লম্বডালৰ পৰা আঁতৰি যাব আৰু সেইটো হৈছে আমাৰ কি নিয়ম ঠিক আছে তো সংজ্ঞাটো মই অলৰেডি কোৱাই হৈছে তথাপি এবাৰ ভালকৈ পঢ়ি লওঁ যে এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ পোহৰ বেকাকৈ গ'লে পোহৰৰ গতিৰ দিশ আনটো মাধ্যমত সলনি হয় যেন লাগে ঠিক আছে এই প্ৰতিঘটনাক কি বুলি কোৱা হয় প্ৰতিসৰণ বোলে আৰু সলনি হয় যেন লাগে বুলি নকৈ সলনি যদি হয় বুলিয়ে কয় ডাইৰেক্ট ঠিক আছে মাধ্যমৰ সলনি হয় তেতিয়াও আমাৰ ঠিকেই আছে ঠিক আছে তো এতিয়া আমি গ্লাছ স্লেব বা আয়তীয় ঘনকৰ কাছৰ যিটো আমাৰ বাকচ থাকে বা ঘনক থাকে সেই আয়তীয় ঘনক আকৃতিৰ কাছৰ সাঁচ ঠিক আছে তো সেইটো যদি আমি কেনেধৰণে প্ৰতিফলিত হয় এইটো চাই আছোঁ আমি ঠিক আছে তো এইটো যদি আমি আয়তীয় ঘনক আকৃতিৰ আমি এটা কাছৰ টুকুৰা বুলি ধৰি লৈছোঁ তো এই আয়তীয় ঘনক আকৃতিৰ যদি কাছৰ টুকুৰাটো আছে তাতে যদি এইফালৰ পৰা প্ৰতিফলিত ৰশ্মি হয় এইফালৰ পৰা আপতিত হয় ৰশ্মি তো কি হ'ব এইডাল প্ৰথমতে এইটো এইখিনি মাধ্যমত এই বস্তুখিনি চাওঁ আমি এই প্ৰথমতে এইখিনিত
এইখিনিত চাই লওঁ কি হ'ব। তো এইটো হৈছে বতাহ আৰু এইটো হৈছে গ্লাছ। তো বতাহ হৈছে কম ঘন মাধ্যম আৰু গ্লাছ হৈছে বেছি ঘন মাধ্যম। তো গতিকে কি হ'ব এইটো আপতিত ৰশ্মিডাল আহি তো কি হ'ব অলপমান লম্বডালৰ ফালে বেকা হ'ব। ঠিক আছে, তাৰ মানে কি হয় যিটো I1 আছে আৰু যিটো R1 আছে, তো ইয়াতে যিটো I1 আছে আৰু এতিয়া R1 আছে, তো কি হ'ব যিটো I1 আছে সেইটো গ্ৰেটাৰ হ'ব R1তকৈ। ঠিক আছে, এইটো বস্তু মনত ৰাখিম। অ'কে, নেক্সট এতিয়া এই ৰশ্মিডালে এই ক্ষেত্ৰত চাওঁ আমি এইবাৰ এইখিনি বস্তুৰ ক্ষেত্ৰত, এইখিনি বস্তুৰ ক্ষেত্ৰত যদি আমি ওপৰখিনি বুলি নাথাকা বুলি ধৰি লওঁ, তেনেহ'লে কি হ'ব যে এই ৰশ্মিডালটো আহি আছে ঠিক, এইডালটো কি আমি এই ক্ষেত্ৰত এইডাল আমাৰ আপতিত ৰশ্মি। ঠিক আছে, এইডাল আমাৰ আপতিত ৰশ্মি আৰু এইডাল হৈছে লম্ব। তো আপতিত ৰশ্মিডাল ইয়াতে কি হৈছে, এইটো ভিতৰতো গ্লাছ হৈছে বেছি ঘন মাধ্যম, বতাহ হৈছে কম ঘন মাধ্যম। তো যেতিয়া বতাহ বা বায়ু এটা হা, ঠিক আছে, বতাহ বা বায়ু একে কথা। তো আমাৰ বতাহৰ ঠাইত আমি বায়ু বুলি লিখিলোঁ, বেছি ভাল হ'ব। তো কি হ'ব বায়ু, কি হ'ব বায়ু। অ'কে, তো কি আমাৰ যি কি আছে বায়ু। তো গ্লাছৰ পৰা যখন আমাৰ বায়ুত আহিব তেতিয়া কি হ'ব আমাৰ এই যিটো I2 আছে, এই যিটো এংগেল আছে, যিটো I2 আছে, তো এইটো কি হ'ব সৰু হ'ব। কাতকৈ সৰু হ'ব R2তকৈ সৰু হ'ব। কিয়, কাৰণ এইটো বেছি ঘন মাধ্যমৰ পৰা কম ঘন মাধ্যমলৈ গৈছে। ঠিক আছে, তো এইটো সৰু হ'ব, এইটো ডাঙৰ হ'ব। তো ইয়াতে কি হ'ল আমাৰ দুটা এংগেল ওলাই গ'ল আৰু এইটো কি হৈছে লম্বডালৰ পৰা আঁতৰি গৈছে। ঠিক আছে, এইটো সেইকাৰণে আমি কি হয় লম্বডালৰ পৰা আঁতৰি, ইয়াৰ ডিষ্টেঞ্চটো অলপমান বেছি হৈ যায়, ইয়াৰ ডিষ্টেঞ্চটো অলপমান কম হৈ যায়। ঠিক আছে, তো ইয়াতে আমি কিছুমান বস্তু মনত ৰাখিবলগীয়া যে কোনডালক কি বুলি কোৱা হয়, ইয়াতে অলপমান প্ৰব্লেম হ'ব পাৰে পিছত, গতিকে আমি ভালকৈ জানি লওঁ প্ৰথমতে। এই যিডাল ইউ আছে অলৰেডি কোৱা হৈছে যেনিবা, তো এই যিডাল ইউ আছে ইয়াৰ পৰা এই অলৈকে এইডালক কি বুলি কোৱা হয় আপতিত ৰশ্মি বুলি কোৱা হয়। তো ইউ আমাৰ কি আপতিত ৰশ্মি। ঠিক আছে, এই যে অ'ৰ পৰা অডেছ আছে, এই যে অ'ৰ পৰা অডেছলৈকে, তাৰ মানে এইডালক কি বুলি কোৱা হয় প্ৰতিসৰিত ৰশ্মি। কাৰণ আমি গম পাওঁ যে এইডাল আমাৰ কি হৈছে ইয়াৰ পৰা আহি ইয়ালৈ গৈছে, এইডাল প্ৰতিসৰিত হৈছে। অ'কে, এইবাৰ এই যে অডেছ আছে, এইটো অডেছ, এই অডেছ এইচ, এইডাল কি আমাৰ নিৰ্গত ৰশ্মি। ঠিক আছে, এইডালক আমি নিৰ্গত ৰশ্মি বুলি কওঁ, এইডালক আমি স্পেচিয়েলি নাম দিয়া হৈছে নিৰ্গত ৰশ্মি। ঠিক আছে, বুজি পাইছোঁ আমি। তো এতিয়া আমাৰ বেলেগ একো বুজিব লগা নাই, আমি জাষ্ট খালি কনচেপ্টটো বুজিছোঁ যে বায়ুৰ পৰা গ্লাছত গ'লে আৰু গ্লাছৰ পৰা বায়ুত গ'লে কেনেধৰণে আমাৰ কি হয় এংগেলটো সলনি হয়। যদিও আমি যাব লাগিছিল কি হয় এই যিটো ই আছে, ইৰ বিন্দুটো আকৌ যাব লাগিছিল ইয়াৰ পৰা এনেকৈ ধৰণৰ যাব লাগিছিল, কিন্তু গ'ল কেনেকৈ অলপ ফাঁকৰে গ'ল। ঠিক আছে, এইটো অলপ ডিষ্টেঞ্চৰে গ'ল। অ'কে, এইখিনিয়ে। নেক্সট এবাৰ আমি পোহৰ প্ৰতিসৰণৰ নিয়মবিলাক কেনেধৰণৰ। যিটো এটা নিয়ম আছে, এটা নিয়মটো হৈছে ছেইম, যিটো 1 নম্বৰ নিয়ম আছে এইটো আমাৰ বেছিভাগ ক্ষেত্ৰতে দুটা ক্ষেত্ৰতে একে আছে, যে আপতিত ৰশ্মি প্ৰতিসৰিত ৰশ্মি আৰু স্বচ্ছ মাধ্যম দুটাৰ সন্নিধনত আপতন বিন্দুৰ দ্বাৰা লম্ব একেখন সমতলত থাকে। ঠিক আছে, তাৰ মানে যিটো আমাৰ আপতিত ৰশ্মি আছে আৰু প্ৰতিসৰিত ৰশ্মি আছে আৰু লগতে এই মাধ্যম দুটাৰ সন্ধিতল মানে এই যিটো বিন্দু আছে এইটো হৈছে বিন্দু, এই বিন্দুটো সন্ধিতল বুলি কোৱা হয়, মাধ্যম দুটাৰ সন্ধিতল, য'ত মানে ৰশ্মি দুটালে মাধ্যমটোত লগ লাগে। সন্ধিতলত কি হয় আপতন তলৰ বিন্দুৰ তলৰ অভিলম্ব যিটো লম্ব আছে, এই ধৰি লওক এম আৰু এম ডেছ, তো এইডাল লম্ব, এইডাল কি হৈছে আমি একেখন সমতলত থাকে, মানে সেই তিনিডাল লাইনৰ মাজেৰে আমি এখন সমতল আঁকিব পাৰোঁ। ঠিক আছে, প্ৰদত্ত মাধ্যম যুগল আৰু প্ৰদত্ত ৰঙৰ পোহৰৰ বাবে আপতন কোণৰ চাইন আৰু প্ৰতিসৰণ কোণৰ চাইনৰ অনুপাত কি হয় এটা ধ্ৰুৱক হয়। প্ৰদত্ত মাধ্যম মানে যদি আমি মাধ্যম দুটা ছেইমে ৰাখোঁ, ধৰি লওক যে ইয়াতে বায়ু আৰু গ্লাছ আছে, ইয়াতে বায়ু আৰু গ্লাছৰ ভিতৰত যিটো আমি চাইন আই বাই চাইন আৰ পাম। ঠিক আছে, এইটো চাইন আই বাই চাইন আৰ, চাইন আই মানে এইটো ইয়াতে এইটো I1 এইটো I2, গতিকে ইয়াতে আমি বেলেগ ধৰা নাই, কিন্তু এইবোৰ নহয় যে এইটো I1 এতিয়া I2 ল'ম, নহয় R2 ল'ম, নহয়। ঠিক আছে, ইয়াতে ল'ম এই বস্তুটোত। ঠিক আছে, এইখিনিতে মানে একচুৱেল যিটো চিত্ৰ আছে এইটো এনেধৰণৰ হ'ব যে এইডাল এইখন আমাৰ হৈছে এইটো পৃষ্ঠ এনেকৈ আহিছে। ঠিক আছে, অলপ তেৰাকৈ গ'ল, তো ইয়াতে আমাৰ যিটো সৃষ্টি হ'ব এইটো হৈছে I আৰু এইটো হৈছে R। তো ইয়াৰ ক্ষেত্ৰত আমাৰ কি হ'ব যিটো চাইন আই বাই চাইন আৰ আছে এইযোগুলো কি হ'ব কনষ্টেণ্ট মানে ধ্ৰুৱক বা যিকোনো কে বুলি ক'ব পাৰোঁ, মানে তাৰ এনচাৰটো আমি ছেইম পাম যিকোনো ক্ষেত্ৰ যিকোনো এংগেলতে আহক। প্ৰদত্ত মাধ্যম মানে মাধ্যম দুটা একে হ'ব লাগিব। ধৰি লওক ইয়াতে যদি বায়ু হয়, ইয়াতে যদি কাঁচ হয়, তো বায়ু আৰু কাঁচৰ বাবে এনি টাইম চাইন আই বাই চাইন আৰ কি হ'ব কনষ্টেণ্টে থাকিব, মানে ধ্ৰুৱক একে থাকিব সদায়। অ'কে, তো এইটোক কি বুলি কোৱা হয় স্নেলছ ল' বুলি কোৱা হয়। ঠিক আছে, এইটো স্নেলছ ল' বা স্নেলৰ সূত্ৰ।
স্নেলৰ সূত্ৰ ঠিক আছে অ'কে এতিয়া আমি আহোঁ প্ৰতিসৰণাংক এতিয়া আমি বুজি পাইছোঁ বিশেষকৈ এইখিনি আমাৰ প্ৰতিসৰণৰ নিয়মটো আৰু তাৰপিছত কেনেধৰণে প্ৰতিসৰিত হয় সেইটো বুজি পালোঁ আমি নেক্সট এবাৰ আমি আহোঁ প্ৰতিসৰণাংক তো প্ৰতিসৰণাংক কি বস্তু এই যিকোনো মাধ্যমত যে প্ৰতিসৰিত হয় এতিয়া কিমান প্ৰতিসৰিত হৈ যায় প্ৰতিসৰিত হোৱাৰ আচলতে কি হয় আমাৰ যিটো আমাৰ ভেলচিটিৰ ৰেচিঅ' আমাৰ ভেলচিটি মানে আচলতে দ্ৰুতি ঠিক আছে দ্ৰুতি এই দ্ৰুতিৰ যিবিলাক অনুপাত আছে সেই অনুপাতটো কি বুলি কোৱা হয় প্ৰতিসৰণাংক বুলি কোৱা হয় ইয়াৰ দ্বাৰা কি বুজা হয় আচলতে দুটা মাধ্যমৰ যিটো দ্ৰুতি আছে দ্ৰুতিটো কম্পেয়াৰ কৰা হয় বা তুলনা কৰা হয় ঠিক আছে এতিয়া ধৰি লওক এইটো 1 নং মাধ্যম আছে 1 নং মাধ্যমৰ যদি আমি V1 বুলি ধৰি লওঁ মানে পোহৰটো আমাৰ V1 দ্ৰুতিৰে আহিছে 2 নং মাধ্যমত যদি আমি কি হয় V2 মাধ্যমেৰে গৈছে বুলি ধৰিলোঁ ইয়াতে আমি বায়ু গ্লাছ কিছু কোৱা নাই আমি কৈছোঁ জাষ্ট কি মাধ্যম যিকোনো মাধ্যম 1 নং মাধ্যম 2 নং মাধ্যমত তো তাৰে ভেলচিটি আমাৰ কিমান আছে বা দ্ৰুতি কিমান আছে আমাৰ V1 আৰু V2 আছে তো ইয়াতে আমাৰ যদি আমি V1/V2 ওলাওঁ V1/V2 তো V1/V2 আমি কি বুলি ক'ম N21 তো তাৰ মানে ইয়াতে কি হৈছে এই যে V2 আছে ঠিক আছে এই V2ৰ দ্ৰুতিৰ তুলনা কাৰ লগত V1ৰ লগত তুলনা হৈ আছে মানে V2 V1ৰ কিমান V1 V2ৰ কিমান গুণ ঠিক আছে ওকে আৰু ইয়াকে কি বুলি বুজা হয় যে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক 1 নং মাধ্যম সাপেক্ষে ঠিক আছে এইটো N21 যে আছে এই 2 আৰু 1 কি হৈছে 2 নং মাধ্যমৰ প্ৰতিসৰণাংক 1 নং মাধ্যম সাপেক্ষে ঠিক আছে 1 নং মাধ্যম সাপেক্ষে ঠিক আছে আমি বুজি পাইছোঁ এইখিনি N12 বুলি ক'লে কি হ'ব 1 নং মাধ্যমৰ প্ৰতিসৰণাংক 2 নং মাধ্যম সাপেক্ষে ঠিক আছে এইটো আমি মানে যিটো সংখ্যা আগত থাকে সেইটো তলত থাকে যদি N21 হয় তো V2 তলত থাকিব যদি N12 হয় তো V1 তলত থাকিব ঠিক আছে এইটো বস্তু মনত ৰাখিব উল্টা হয় কিছুমান আৰু ওকে আৰু ইয়াতে যদি আমাৰ যদিও V1 আছে এই যে 1 নং মাধ্যম আছে 1 নং মাধ্যমটো যদি আমাৰ কি হয় বায়ু হয় ঠিক আছে 1 নং মাধ্যমটো যদি বায়ু হয় যেনেকৈ আমি সেই গ্লাছ স্লেবৰ যিটো চিত্ৰ আছে তাতে চালোঁ বায়ু আৰু গ্লাছ আছিল না তো সেইটো তাতে আমাৰ যিটো প্ৰতিসৰণাংক ওলাব সেইটো গ্লাছৰ পৰম প্ৰতিসৰণাংক ওলাব বুজিছে তাক কি বুলি কোৱা হ'ব কাঁচৰ পৰম প্ৰতিসৰণাংক বুলি ক'ব আৰু ইয়াকে কি বুলি বুজোৱা হয় আমাৰ NMD বুজোৱা হয় ইয়াতে বায়ুৰ পোহৰ দুটি ওপৰত থাকিব যাক আমি চিৰে বুজাওঁ আৰু মাধ্যমৰ পোহৰ দুটি সেইটো ভিৰে বুজাওঁ ঠিক আছে তো আমাৰ NM তাৰ মানে হৈছে পৰম প্ৰতিসৰণাংক এতিয়া আমি নেক্সট কেটেগৰীত যাওঁ সেইটো হৈছে আমাৰ লেন্স এতিয়া আমি প্ৰতিফলনৰ ক্ষেত্ৰত আমি গম পাইছোঁ যে দাপন কেনেধৰণৰ ঠিক আছে এতিয়া প্ৰতিসৰণৰ ক্ষেত্ৰত আমি কি পাম লেন্স প্ৰতিসৰণত আমাৰ কি লাগে লেন্স লাগে আৰু লেন্সো আমাৰ কি হয় গোলাকাৰ যিটো আমাৰ কাঁচৰ গোলক আছে কাঁচৰ গোলকৰ পৰাই আমাৰ কি হয় তৈয়াৰ কৰা হয় ঠিক আছে এতিয়া লেন্স কি বস্তু লেন্স হৈছে দুখন পৃষ্ঠৰে আৱৰা স্বচ্ছ পদাৰ্থ যাৰ দুখন বা এখন পিঠি হয় গোলাকাৰ হয় এতিয়া লেন্স আমি যিটো আমি ডিছকাছ কৰিম ক্লাছ 9-10 বিশেষকৈ তো সেইটো আচলতে কি দুখন লেন্সে এতিয়া ইয়াতে আমি এখনৰ ডেফিনেশ্যন নল'ম কিন্তু যদি আমি ফিউচাৰত যদি ছায়েন্স লয় বা ফিউচাৰত যদি পঢ়িব খোজে তেতিয়াহ'লে গম পাব যে যদি এটা স্বচ্ছ পদাৰ্থ যাৰ এখন পৃষ্ঠও যদি গোলাকাৰ হয় গোলাকাৰ মানে তেতিয়াহ'লে এনেধৰণৰ যদি এইটো চিধা আছে আৰু এইটো যদি ইফালেদিও যদি অলপমান বেকা হৈ আছে তো এইটো কি হ'ব লেন্স বুলি ক'ব কিন্তু স্বচ্ছ হ'ব লাগিব ঠিক আছে এইটো লেন্স বুলি ক'ব কিন্তু আমি ইয়াতে দুখন পিঠি মানে চাওক ইফালে বেকা ইয়াতেও বেকা ঠিক আছে এইটোক আমি বিশেষকৈ ডিছকাছ কৰিম তো আমি ইয়াত বিশেষকৈ আমি ডি উত্তল আৰু ডি অৱতল লেন্সৰ বিষয়ে ডিছকাছ কৰিম যাক ডি উত্তলক উত্তল বুলি কয় ডি অৱতলক অৱতল বুলিয়ে ক'ম আমি ইয়াতে ঠিক আছে অ'কে এইখিনি বুজি গৈছে যে আমাৰ লেন্স কেই প্ৰকাৰৰ আচলতে মেইনলি আমি ক্লাছ 10ত মেইনলি কি পাম 2 প্ৰকাৰৰ পাম উত্তল আৰু অৱতল কিন্তু বহুত কিবা কিবি আছে যে ডি উত্তল ডি অৱতল উত্তল অৱতল ঠিক আছে সমতল অৱতল সমতল উত্তল এই বহুত ধৰণৰ এনেকুৱা ধৰণৰ লেন্স আছে অ'কে এইটো যে মই ক'লোঁ এইটো তো এইটো কি সমতল অৱতল ঠিক আছে বা যদি উল্টা ফালে চাওঁ আমি তো এইটো কি সমতল উত্তল সমতল হ'ব অ'কে এতিয়া আমি যেতিয়া টাৰ্ম আছে টাৰ্মবিলাকত যাওঁ আমি কি টাৰ্ম আছে আমাৰ ভাঁজ কেন্দ্ৰ তো এতিয়া ভাঁজ কেন্দ্ৰ আমি যিটো দাপন আছে দাপনৰ ক্ষেত্ৰত আমি কৈছিলোঁ যে যিটো আমাৰ দাপনখন আছে দাপনখন এটা গোলাকাৰ অংশৰ পৰা কাটি লোৱা হয় ঠিক আছে তো ছেইম ইয়াতে আমাৰ
তো ধৰি লওক এইটো যদি আমাৰ কি হয় গোলক হয় তো এই গোলকটো যদি আমাৰ এটা মাজত চেণ্টাৰ থাকে ঠিক আছে য'ৰ পৰা এই লেন্স দুখন কাটি লোৱা হৈছে তাত কি বুলি কোৱা হ'ব তাকে কি বুলি কোৱা হ'ব ফাৰ্ষ্ট কেন্দ্ৰ বুলি কোৱা হ'ব ধৰি লওক ইয়াৰ পৰা এইখিনি কাটি লোৱা হৈছে আৰু বেলেগ এটা গোলকৰ পৰা যদি এইটো কাটি লোৱা হৈছে তাকো কি বুলি ক'ব এইটো কেন্দ্ৰক কি বুলি ক'ব ফাৰ্ষ্ট কেন্দ্ৰ বুলি ক'ব ঠিক আছে এটা মনত ৰাখিব ফাৰ্ষ্ট কেন্দ্ৰ কিন্তু আমি বিশেষকৈ এই ক্ষেত্ৰত একেখন লেন্সৰ পৰা একেটা গোলকৰ পৰা কাটি ওলোৱা বুলি কৈছোঁ ঠিক আছে কিন্তু আমি লেন্সবিলাক বেলেগ বেলেগ ফ'কাছ বেলেগ বেলেগ মানে গোলকৰ পৰাও আমি কাটি উলিয়াব পাৰোঁ ইয়াতে যাৰ ফ'কাছ দৈৰ্ঘ্য দুটা বেলেগ বেলেগ থাকে সেইকাৰণে আমাৰ যিটো ফাৰ্ষ্ট কেন্দ্ৰ আছে ফাৰ্ষ্ট কেন্দ্ৰক আমি লিখোঁ 2F1 আৰু 2F2ৰে বুজোৱা হয় ঠিক আছে 2F1 আৰু 2F2 বা C1 আৰু C2ৰে বুজোৱা হয় মনত ৰাখিব যেতিয়া লেন্স আছে লেন্সৰ আমি ইয়াতে যিটো মানে ব্যৱহাৰ কৰিম ডি উত্তল আৰু ডি অৱতল তাৰ ক্ষেত্ৰত ফ'কাছ দৈৰ্ঘ্য দুটা থাকে ফাৰ্ষ্ট কেন্দ্ৰও দুটা থাকে ঠিক আছে ফ'কাছৰ দুটা থাকে ফাৰ্ষ্ট কেন্দ্ৰৰ দুটা থাকে অ'কে তো ইয়াৰে মুখ্য অক্ষ কি বস্তু মুখ্য অক্ষ আমি অলৰেডি কোৱা হৈছে যে যদি ধৰি লওক আমাৰ এখন লেন্স আছে সেই লেন্সখনৰ সমান্তৰালকৈ এডাল যদি ৰেখা অঁকা হয় যাৰ যিটো কি হয় লেন্সখনৰ মাজেদি যায় লেন্সখনৰ মাজৰ যিটো বিন্দু আছে তাৰ মাজেদি যায় তাক কি বুলি কোৱা হয় মুখ্য অক্ষ বুলি কোৱা হয় ঠিক আছে আৰু ইয়াতে আমি যিটো আগতে যিটো মেৰু পাইছিলোঁ এই পইণ্টটো য'ত কি হয় কাটাকটি কৰে তো এই পইণ্টটোক কি বুলি ক'ব ইয়াক কি বুলি আলোক কেন্দ্ৰ বুলি ক'ব ঠিক আছে ইয়াক কি বুলি ক'ব আলোক কেন্দ্ৰ বুলি ক'ব আগতে আছিল কি মেৰু কিন্তু ইয়াক কি বুলি ক'ব লেন্সৰ ক্ষেত্ৰত এইটো কি বুলি ক'ব আলোক কেন্দ্ৰ বুলি ক'ব অ'কে নেক্সট মুখ্য ফ'কাছ হৈছে কি ধৰি লওক এইখন লেন্স আছে ইয়াৰ এইটোখিনি মুচি দিছোঁ মই এইখিনি বুজি পাইছে চাগে না চবে যদি কিবা বুজি পোৱা নাই তেনেহ'লে মোক ডাইৰেক্ট জাষ্ট খালি কমেণ্ট কৰি দিলে যে এইখিনি বস্তু বুজি পোৱা নাই অ'কে নেক্সট এইটো চাওক এই লেন্সখনত আমাৰ এইফালৰ যিখন পিঠি প্ৰথমতে আছে এই প্ৰথম পিঠিখনৰ যিটো আমাৰ ফ'কাছ দৈৰ্ঘ্য আছে তাকে কি বুলি কোৱা হয় মুখ্য ফ'কাছ বুলি কোৱা হয় ঠিক আছে যিটো ফ'কাছ দৈৰ্ঘ্য দুখন থাকে আমাৰ যিমানবিলাক পৃষ্ঠ গৈ ইফালৰ পৰা গৈ য'ত থুপ খায় ঠিক আছে তাকে আমাৰ কি বুলি কোৱা হয় ফ'কাছ বুলি কোৱা হয় ঠিক আছে মুখ্য ফ'কাছ বুলি কোৱা কিন্তু আমাৰ যিহেতু এতিয়া লেন্স দুখন আছে গতিকে ইয়াতে কি হয় যিখন লেন্সত প্ৰথমতে ঠেকা খায় সেইখন লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কি বুলি কোৱা হয় কি বুলি কোৱা হ'ব মুখ্য ফ'কাছ বুলি কোৱা হ'ব অ'কে চিম্পল একদম যে যিখন লেন্স প্ৰথমতে থাকিব তাৰ যিটো ফ'কাছ থাকিব তাক মুখ্য ফ'কাছ বুলি ক'ব অ'কে এতিয়া এইটো বস্তু চাওক যে লেন্স এখনত কেনেধৰণে আমাৰ কি হয় যিবিলাক ৰশ্মি আছে ৰশ্মিবিলাক কটাকটি কৰে এতিয়া এইখন হৈছে উত্তল লেন্স এই উত্তল লেন্সত কি হয় যদি এইডাল ৰশ্মি আপতিত হৈছে ইছফালৰ পৰা সমান্তৰালভাৱে চববিলাক সমান্তৰালভাৱে আপতিত হৈছে চববিলাক সমান্তৰালভাৱে আপতিত হৈ কি হয় উত্তল লেন্সৰ ক্ষেত্ৰত কি হয় সেইবিলাক ফ'কাছৰ পিনে ডাইৰেক্টলি যায় ঠিক আছে ডাইৰেক্টলি যায় ফ'কাছৰ ফালে ডাইৰেক্টলি যায় আৰু ইয়াতে কটাকটি কৰে আৰু এনেকৈ ধৰণৰ ৰশ্মি ক'ৰ পৰা আহে মনত ৰাখিব সদায় অসীমৰ পৰা আহে ঠিক আছে অসীমৰ পৰা তো ইয়াতে অসীমৰ পৰা যিটো আহিছে গতিকে ৰশ্মিবিলাক ইয়াৰ পৰা যায় ক'ত কাটিল ফ'কাছত কাটিল গতিকে অসীমত থাকিলে ফ'কাছত প্ৰতিবিম্ব সৃষ্টি কৰি এইটো আমি যিটো আমাৰ আগৰ ক্লাছটোতো ডিছকাছ কৰিছিলোঁ ঠিক আছে দাপন আৰু লেন্স দুয়োৰে ক্ষেত্ৰতে কি হয় একেই হয় অ'কে ছেইম ইয়াতেও ৰশ্মিডাল গৈছে ঠিকে কিন্তু উত্তল দাপনৰ ক্ষেত্ৰত কি হয় এটা বিন্দুত লগ লাগে ঠিক আছে আৰু অৱতল দাপনৰ ক্ষেত্ৰত দাপনটো নহয় লেন্স উত্তল লেন্সৰ ক্ষেত্ৰত কি হয় যিবিলাক ৰশ্মি আছে ৰশ্মিবিলাক থুপ খায় এটা বিন্দুত আৰু অৱতল লেন্সৰ ক্ষেত্ৰত সেইবোৰ থুপ নাখায় সেইবোৰ বাহিৰলৈ ওলাই যায় ঠিক আছে কিন্তু বাহিৰলৈ ওলাই যায় যদিও আমি তাৰ ৰশ্মিডালক আমি অলপমান আগুৱাই দিওঁ পিছফালে তো পিছফালে অলপ আগুৱাই দিলে আমি গম পাম যে এইটো ফ'কাছতে কাটি আছে ঠিক আছে তো এনেধৰণৰ লেন্সক য'ত কি কৰা হয় ৰশ্মিবিলাক আহি এটা বিন্দুত থুপ খায় এইবিলাক কি বুলি কোৱা হয় অভিসাৰী লেন্স বুলি কোৱা হয় মানে যিবিলাক উত্তল লেন্স আছে উত্তল লেন্সৰ নাম অভিসাৰী লেন্স ঠিক আছে উত্তল লেন্সৰ নাম অভিসাৰী লেন্স আৰু অৱতল লেন্সৰ নাম অপসাৰী লেন্স ঠিক আছে অপসাৰী লেন্স বানানটো বহুত ভিতৰত বেলেগ বেলেগ লিখা আছে এতিয়া এনেধৰণে লিখে বা এনেধৰণে লিখে বুজিছে দুই ধৰণে লিখিব পাৰে কিছুমান কিতাপত এনেধৰণে লিখে
আৰু কিছুমান কিতাপত এনেধৰণে লিখে গতিকে যিকোনো এটা যিটো সুটেবল আছে যিটো বা যিটো কিতাপত দি আছে এইটো লিখিলে হ'ল দুই ধৰণে লিখিব পাৰে এইটো লেন্স এইটো এটা লেন্স ঠিক আছে অ'কে এতিয়া আমি লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনত আগবাঢ়ো তো লেন্সৰ দ্বাৰা প্ৰতিবিম্ব গঠনত আগবঢ়াৰ আগতে আমি প্ৰথমতে চাই লওঁ যেনেধৰণে আমাৰ অৱতল লেন্সত অৱতল দাপনত বিশেষকৈ বেছি পজিশ্যন দেখা পোৱা গৈছিল হয় নাই যে চিৰ আগত তাৰপিছত অসীমত চি আৰু এফৰ মাজত এফ আৰু পিৰ মাজত হয় নাই ঠিক আছে ইয়াতে আমাৰ কি হয় উত্তৰ লেন্সৰ ক্ষেত্ৰত ছেইম ঘটনা হয় ঠিক আছে উত্তৰ লেন্সৰ ক্ষেত্ৰত যদি তাৰ আগতে আমি যিটো আমাৰ ৰশ্মি চিত্ৰ আছে ৰশ্মি চিত্ৰ আঁকাৰ কিছুমান নিয়ম গম পাব লাগিব অলৰেডি কোৱা হৈছে যেনিবা তথাপিতো একবাৰ মই ৰিপিট কৰি দিছোঁ যে যিবিলাক ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে এইটো হৈছে মুখ্য অক্ষ এই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক সদায় কি হয় ফ'কাছৰ মাজেৰে যায় কাৰ ফ'কাছৰ মাজেৰে মুখ্য ফ'কাছৰ মাজেৰে মনত ৰাখিব মুখ্য ফ'কাছ মানে কি হৈছে যিখন প্ৰথম পৃষ্ঠ আছে সেই প্ৰথম পৃষ্ঠৰ যিটো ফ'কাছ আছে তাকে মুখ্য ফ'কাছ বুলি কোৱা হয় তো তাৰ মাজেৰেহে যায় অৱতল লেন্সৰ ক্ষেত্ৰত কি হয় এইটো বাহিৰলৈ যায় কিন্তু তাক কি বুলি কোৱা হয় আগফালে পাছফালে মানে টানি দিয়া হয় ইমাজিন কৰা হয় এইটো ঠিক আছে সেয়েও কি হ'ব ফ'কাছত লাগিব মনত ৰাখিব মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মিবিলাক কাৰ মাজেৰে যায় ফ'কাছৰ মাজেৰে যায় অ'কে বা ফ'কাছৰ মাজেৰে যোৱা ৰশ্মিবিলাক ক'ত যায় মুখ্য অক্ষৰ সমান্তৰালকৈ যায় অ'কে আৰু ইয়াতে আমি যেনেধৰণে দাপনৰ ক্ষেত্ৰত চি আছিল যে চিৰ মাজেৰে গ'লে কি হয় ছেম টু ছেম ৰিপিট হয় ঠিক আছে মানে যেনেকৈ যায় সেনেকৈ ঘূৰি আহে আৰু ইয়াতে কি হয় অৰ ক্ষেত্ৰত মানে আলোক কেন্দ্ৰৰ ক্ষেত্ৰত সেনেধৰণৰ হয় যে যেনেধৰণে যায় সেনেধৰণে ঘূৰি আহে গতিকে সেইকাৰণে প্ৰথম ৰশ্মিডাল আমি সমান্তৰালভাৱে যায় ফ'কাছৰ ফালে কটাকটি কৰিব আৰু ছেকেণ্ড ৰশ্মিডাল আমি কি কৰিম আলোক কেন্দ্ৰৰ মাজেৰে আগবঢ়াম ঠিক আছে তো এতিয়া প্ৰথমটো চাওঁ এইটো অলৰেডি কোৱা হৈছে যে সমান্তৰালকৈ আহিলে কি হ'ব ক'ত লাগিব ফ'কাছত লাগিব গতিকে সেইকাৰণে হ'ব ইয়াতে আমাৰ ফ'কাছত সৃষ্টি হ'ব ঠিক আছে ফ'কাছৰ মাজেৰে যায় গতিকে ফ'কাছতে ইয়াতে কটাকটি কৰিছে চববিলাক গতিকে ফ'কাছতে সৃষ্টি হ'ব আৰু যিটো ফ'কাছত সৃষ্টি হ'ব গতিকে কি হ'ব অতি সংকুচিত ঠিক আছে অতি সংকুচিত মানে একদম বিন্দু সদৃশ অ'কে ক'ত সৃষ্টি হ'ব ফ'কাছত F2ত সৃষ্টি হ'ব F2ত গম পালোঁ আমি F2 কি হয় প্ৰথমটো F1 ছেকেণ্ডটো F2 গতিকে F2 আমাৰ কি হ'ব মুখ্য ফ'কাছ না গতিকে মুখ্য ফ'কাছত কটাকটি কৰিব অ'কে অসত আৰু এইটো ভুল হৈছে এইটো অসত আৰু ওলটা নহয় এইটো সত আৰু ওলটা এইটো ঠিক কৰি ল'ব চবে কিতাপখনত বা ইয়াতো ঠিক কৰি ল'ব এইটো অসত নহয় এইটো কি হ'ব সত আৰু ওলটা কিয় সত আৰু ওলটা হ'ব কাৰণ আমি দেখা দেখি গম পাই আছোঁ যে এই যিবিলাক ৰশ্মি আছে এই ৰশ্মিবিলাক একচুৱেলি কটাকটি কৰিছে যে ইফালৰ পৰা গৈছে ইফালে গৈছে ইফালৰ পৰা গৈছে ইফালে গৈছে ইয়াতে কাটিছে নে নাই ইয়াতে কাটিছে একচুৱেলি কাটিলে মানে এইটো কি হয় আমাৰ সত হয় ঠিক আছে মই কৈছিলোঁ সত হ'লে কি হ'ব ওলটা হ'বই লাগিব গতিকে ইয়াতে সৃষ্টি হয় যিটো প্ৰতিবিম্ব আছে এইটো কি হয় সত আৰু ওলটা হয় ঠিক আছে এতিয়া 2F1ৰ বাহিৰত এইটো 2F1ৰ পৰা আঁতৰত অলপমান 2F1ৰ পৰা আঁতৰত হ'লে কি হ'ব চাওক প্ৰথম ৰশ্মিডাল গ'ল এৰ পৰা চিলৈকে নেক্সট ক'ৰ পৰা যাব F2ৰ মাজেৰে যাব নেক্সট আমি ছেকেণ্ড ৰশ্মিডাল ক'ৰ পৰা যাম আমি ছেকেণ্ড ৰশ্মিডাল আমি যাম অৰ মাজেৰে ইফালে যোৱাৰ পিছত ক'ত কাটিব ইয়াতে কাটিল ইয়াতে দেখা দেখি গম পাই আছোঁ যিটো মূৰ আছে মূৰটো তলফালে আহি গ'ল ইয়াতে যিটো AB আছে ABৰ মূৰটো আছে ওপৰৰ ফালে যিটো এৰ' চিন আছে এইটো মূৰ বুলি ধৰি ল'লে হ'ল যিটো মূৰটো আছে মূৰটো ওপৰৰ ফালে আছে কিন্তু ইয়াতে খালে হ'লে মূৰটো ক'ত যাব তলফালে তাৰ মানে কি ওলটা হ'ল আৰু ওলটা হোৱা মানে সৎ হ'বই লাগিব ঠিক আছে আমি কৈছিলোঁ যে সৎ সদায় কি হয় ওলটা হয় ঠিক আছে সৎ সদায় কি হয় ওলটা হয় অ'কে তো ক'ত সৃষ্টি হৈছে ছেইম F2 আৰু 2F2ৰ মাজত এইটো লিখিব F2 আৰু 2F2ৰ মাজত ইয়াতে F2 আৰু 2F2ৰ মাজত সৃষ্টি হ'ব আকৃতি কি হ'ব আকৃতি হ'ব সংকুচিত মানে এইডাল যিমান দীঘল আছিল তাতকৈ অলপ কম দীঘল হৈছে এইডাল গতিকে সেইকাৰণে কি হ'ব সংকুচিত হ'ব ঠিক আছে এইটো আমাৰ সংকুচিত দেন সত আৰু ওলটা আমাৰ অলৰেডি কোৱা হৈছে যে একচুৱেলি কটাকটি কৰিছে নে নাই কটাকটি কৰিছে এইডাল গৈছে ইফালে ইয়াতে কটাকটি কৰিছে গতিকে কি হ'ব এইটো আমাৰ সংকুচিত হ'ব ঠিক আছে সৎ প্ৰতিবিম্ব সৃষ্টি হ'ব নেক্সট ইয়াতো ছেইম কণ্ডিশ্যন 2F1ত ৰাখিলে কি হ'ব ইফালৰ পৰা গ'ল ইফালে ফ'কাছৰ মাজেৰে গ'ল ছেকেণ্ডডাল যাব আলোক কেন্দ্ৰৰ মাজেৰে যোৱাৰ লগে লগে ক'ত কাটিব ইয়াতে কটাকটি কৰিব তো ইয়াতে কটাকটি কৰা মানে ক'ত সৃষ্টি হ'ল 2F2তে তো তাৰ মানে আমি যেনেকৈ দাপনৰ ক্ষেত্ৰত পাইছিলোঁ কি চিট যদি বনোৱা হয় লক্ষ্য বস্তু ৰখা হয় তো চিটে সৃষ্টি হয় ঠিক আছে ঠিক এনেদৰে 2F1ত ৰাখিলে কি হ'ব 2F2ত সৃষ্টি হ'ব অ'কে
এইটো বস্তু মনত ৰাখিব যে 2f1ত ৰাখিলে 2f2ত সৃষ্টি হ'ব বা 2f2ত ৰাখিলে 2f1ত সৃষ্টি হ'ব অ'কে আকৃতি কেনেধৰণৰ হ'ব আকৃতি হ'ব ইকুৱেল ঠিক আছে আকৃতি হ'ব সমান 2f2ত আকৃতি হ'ব কি একে আকাৰৰ হ'ব আৰু সত আৰু অলতা হ'ব যিহেতু কটাকটি কৰিছে ইয়াতে কটাকটি কৰিছে ইয়াতে কটাকটি কৰা মানে কি সত আৰু অলতা অ'কে এতিয়া আমি নেক্সটটো আগবাঢ়ো নেক্সটটো আগবাঢ়িলে চেম একে বস্তুৱে আমাৰ হৈছে ইয়াতে কি হ'ব 2f1 আৰু f1ৰ মাজত 2f1 আৰু f1ৰ মাজত ৰাখিলে কি হ'ব চাওক ইয়াৰ পৰা এইফালে গ'ল কাটিল অৰ মাজেৰে গ'ল মানে আলোক কেন্দ্ৰৰ মাজেৰে গ'ল কাটিল ইয়াতে ক'ত সৃষ্টি হ'ব 2f2ৰ বাহিৰত সৃষ্টি হ'ব ঠিক আছে 2f2ৰ বাহিৰত সৃষ্টি হ'ল তাৰ মানে এইটো কি হ'ব যিটো আকৃতি আছে আমি দেখা দেখি গম পাই আছোঁ যে এইডালৰ আকৃতি কেনেধৰণৰ আৰু এইডালৰ আকৃতি কেনেধৰণৰ মানে কি ডাঙৰ হৈছে তো তাৰ মানে এইটো কি হ'ব বিবৰ্ধিত হ'ব ঠিক আছে এইটো বিবৰ্ধিত ইয়াতে লিখা আছে আই থিংক তো এইটো ক'ত লিখা আছে এইটো 2f1 আৰু 2f1ৰ মাজত ৰাখিলে কি হ'ব এইটো 2f2ৰ পৰা আঁতৰত সৃষ্টি হ'ব আৰু বিবৰ্ধিত হ'ব লগতে সত আৰু অলতাটো অলৰেডি কোৱা হৈছে যে আমাৰ যিটো উত্তৰ লেন্স আছে উত্তৰ লেন্সত যিবিলাক আমাৰ ৰশ্মি আছে ৰশ্মিবিলাক একচুৱেলি পাৰ হৈ যায় গতিকে সেইকাৰণে কি হ'ব সত আৰু অলতা প্ৰতিবিম্ব সৃষ্টি হ'ব অ'কে তো চেম ইয়াতে নেক্সটটো গ'ল ফ'কাছত ৰাখিছে এতিয়া তো ফ'কাছত ৰাখিলে কি হ'ব এ আৰু এমৰ মাজেৰে গ'ল ইফালে গ'ল এ আলোক কেন্দ্ৰৰ মাজেৰে গ'ল কিন্তু এতিয়া দেখা পাম কি যে এই দুডাল ৰশ্মি কটাকটি নকৰিব কেতিয়াও নকৰে কাৰণ সমান্তৰালভাৱে যাই থাকিব মানে কি অসীম দূৰত্বলৈকে যাব গতিকে কি হ'ব অসীমত সৃষ্টি হ'ব এতিয়া প্ৰকৃতি কেনেধৰণৰ হ'ব এইটো অলপমান মানে কণ্ট্ৰভাৰ্চিয়েল হয় বা অলপমান বুজিব দিগদাৰী হয় তো চালে হ'ল যে যিটো আমাৰ AB আছে যিটো আমাৰ ৰশ্মিদুল আছে ৰশ্মিদুল কোনফালে যাই আছে ৰশ্মিদুল যাই আছে তলৰ ফালে এতিয়া তলৰ ফালে যোৱা মানে আমি অলৰেডি গম পাইছোঁ যে আমাৰ মুখ্য অক্ষৰ তলৰ ফালে গৈ আছে মানে কি ওলটা হ'ব অবভিয়াছলি আৰু ওলটা হোৱা মানে কি সৎ হ'ব লাগিব গতিকে সেইকাৰণে কি হ'ব এইটো সৎ আৰু ওলটা হয় সৎ আৰু ওলটা হোৱাৰ লগতে কি হ'ব আকৃতিটো বহুত ডাঙৰ হয় অতি বিবৰ্ধিত হয় যিটো বস্তু আমি দেখাই নাপাওঁ ঠিক আছে আৰু ক'ত সৃষ্টি হ'ব এইটো আমাৰ অসীমত সৃষ্টি হ'ব অ'কে তো এইটো লেখা আছে ফ'কাছত ৰাখিলে কি হ'ব অসীমত সৃষ্টি হ'ব আৰু অসীম ৰূপে ডাঙৰ বা অতিশয় বিবৰ্ধিত হ'ব অ'কে আৰু সৎ আৰু ওলটা হ'ব এটা বস্তু লক্ষ্য কৰা আমি গম পাম যে অসীমত ৰাখিলে কি হ'ব ফ'কাছ F2ত সৃষ্টি হয় আৰু ফ'কাছ F1ত ৰাখিলে অসীমত সৃষ্টি হয় তাতে মানে উল্টা পুল্টা ঠিক আছে এইটো মনত ৰাখিব খালি এইটো F2 এইটো F1ত অ'কে নেক্সট এইটো হৈছে মানে এক্সেপশ্যনেল তো যেতিয়া আমি দাপন পঢ়িছিলোঁ দাপনৰ ক্ষেত্ৰতে কৈছিলোঁ যে যিটো আমাৰ এক্সেপশ্যনেল বস্তু সেইটো সদায় মনত ৰাখিব লাগে গতিকে এইটো বস্তু এক্সেপশ্যনেলো মনত ৰাখিব ঠিক আছে তো এতিয়া কি হৈছে তো যিটো আমাৰ এইটো আছে এই যিটো AB আছে এইডাল ক'ত ৰখা হৈছে ইয়াতে আমাৰ F1ৰ ভিতৰত ৰখা হৈছে ঠিক আছে আমাৰ যিটো লক্ষ্য বস্তু আছে মানে ঠিক আছে লক্ষ্য বস্তুটো আমাৰ ক'ত ৰখা হৈছে ইয়াতে ৰখা হৈছে F1 আৰু অ'ৰ মাজত মানে আলোক কেন্দ্ৰ আৰু ফ'কাছৰ মাজত তো প্ৰথম ডালটো ঠিকে আছে প্ৰথম ডাল গ'ল ইফালে ফ'কাছৰ মাজেৰে গ'ল কিন্তু ছেকেণ্ড ডাল কোনফালে যাব ছেকেণ্ড ডাল যাব অ'ৰ ফালে গ'ল তো ইয়াতে দেখা পালোঁ যে ইফালৰ পৰা লাহে ডাঙৰ হৈ আছে তাৰমানে ইফালে আমি কটাকটি কৰা কেতিয়াও দেখা নাপাম গতিকে কি হ'ব ইফালে আমি গ'লেও কটাকটি কৰা দেখা নাপাম ঠিক আছে তো গতিকে সেইকাৰণে কি কৰোঁ আমি এতিয়া আইডিয়া কৰিলোঁ যে কটাকটি কৰা দেখা নাপাম যদি আমি ইমাজিনেৰীভাৱে আমি আগফালে আগুৱাই দিওঁ ঠিক আছে তো আগফালে আগুৱাই দিলে আমি গম পাম ক'ত কাটিব ইয়াতে কাটিব তো ইয়াতে কাটাৰ লগে লগে কি হ'ব আমাৰ যিটো এডেছ বিডেছ আছে প্ৰতিবিম্ব সৃষ্টি হ'ব আৰু দেখাই পালোঁ প্ৰতিবিম্বটো কি হ'ব থিয় হৈ আছে হয়নে নাই তো প্ৰতিবিম্বটো থিয় হৈ আছে গতিকে কি হ'ব অসৎ আৰু থিয় প্ৰতিবিম্বটো দেখা পাই আছোঁ ইয়াৰ পৰা কিমান গুণ বহুত ডাঙৰ হৈছে গতিকে কি হ'ব বিবৰ্ধিত হ'ব ক'ত সৃষ্টি হ'ব 2f1ৰ বাহিৰত সৃষ্টি হ'ব ঠিক আছে তো সেইটাই কৈছে যে লক্ষ্য বস্তু কি হ'ল লেন্সৰ একেফালে থাকিব ক'ত থাকিব লেন্সৰ একেফালে মানে লেন্সৰ প্ৰতিবিম্ব লক্ষ্য বস্তু যিফালে দিয়া আছে লক্ষ্য বস্তুৰ এতিয়া লেন্সৰ একেফালে হ'ব তো লক্ষ্য বস্তু যিফালে আছে সেইফালে আমাৰ কি হ'ব প্ৰতিবিম্ব সৃষ্টি হ'ব অ'কে আৰু কি হ'ব বিবৰ্ধিত হ'ব বিবৰ্ধিত হ'ব আৰু কি হ'ব অসৎ আৰু থিয় হ'ব গতিকে এইটো বেছি ইম্পৰ্টেণ্ট ক'ত ৰাখিলে কেনেধৰণৰ সৃষ্টি হয় এইটো বস্তু চাব লাগিব অ'কে এটা অৱতল লেন্সটো হৈছে ছেইম উত্তল দাপনৰ নিচিনা উত্তল দাপন যি ধৰণে দুটা মাত্ৰ পজিশ্যন আছিল অৱতল লেন্সৰ ভিতৰত দুটাই পজিশ্যন আছে এটা হৈছে অসীম এটা হৈছে অসীম আৰু লেন্সৰ আলোক কেন্দ্ৰৰ মাজত তো অসীমত ৰাখিলেতো আমি গম পাওঁ ফ'কাছত সৃষ্টি এইটো ক'ব লগা দৰকাৰ নাই ফ'কাছত সৃষ্টি হ'ব অতিশয় সংকুচিত হ'ব বিন্দু আকাৰৰ হ'ব অসৎ আৰু থিয় হ'ব অসৎ আৰু থিয় কিয় হ'ব কাৰণ অৱতল লেন্সৰ যিটো ৰেখা আছে ৰেখাডাল একচুৱেলি কটাকটি নকৰে আমি আগুৱাইহে দিওঁ আমি ইমাজিনিং কৰোঁ যে কটাকটি কৰিছে বুলি ভাবোঁ কিন্তু কটাকটি একচুৱেলি কৰা নাই গতিকে সেইকাৰণে কি হ'ব এইটো অসৎ আৰু থিয় এইটো অসীম আৰু লেন্সৰ মাজত ৰাখিলে কি হ'ব
অসীম আৰু লেন্সৰ মাজত ৰাখিলে কি হ'ব ছেইম প্ৰথম লাইনডাল ঠিকেই আছে প্ৰথম লাইনডাল গ'ল তো কি হ'ল আমাৰ ইমাজিনেৰীভাৱে আমি আগফালে আনিলোঁ যিহেতু F1ত কাটিব অ'কে আৰু ছেকেণ্ডডাল যাব অ'ৰ মাজেৰে তো অ'ৰ মাজেৰে অ'ৰ মাজেৰে দিয়াতে কাটিল ক'ত ইয়াতে তো ইয়াতে যিটো কাটিল গতিকে এৰেছ বিৰেছ সৃষ্টি হ'ল তো এৰেছ বিৰেছ কি হ'ল এই যিটো আমাৰ AB আছে ABতকৈ বহুত সৰু হয়নে নহয় গতিকে কি হ'ব সংকুচিত হ'ব ঠিক আছে সংকুচিত সৃষ্টি হ'ব সংকুচিত প্ৰতিবিম্ব ক'ত সৃষ্টি হ'ব প্ৰতিবিম্ব সৃষ্টি হ'ব F1 আৰু অ'ৰ মাজত ঠিক আছে ক'ত সৃষ্টি হ'ব F1 আৰু অ'ৰ মাজত এইটো F1 আৰু আলোক কেন্দ্ৰৰ মাজত সংকুচিত হ'ব আৰু লগতে কি হ'ব অসত আৰু এইটো ফুল হৈছে আমাৰ এইটো অসত আৰু অলতা কেতিয়া হ'ব নোৱাৰে এইটো অসত আৰু থিয় হ'ব ঠিক আছে এইটো অসত আৰু থিয় বুজি পাইছে চবে এইখিনি অ'কে এতিয়া আমি লেন্সৰ সূত্ৰত আহোঁ অ'কে লেন্সৰ সূত্ৰত আমাৰ যিটো দাপনৰ সূত্ৰ আছে দাপনৰ সূত্ৰ লেন্সৰ সূত্ৰৰ মাজত এটাই ডিফাৰেঞ্চ সেইটো হৈছে কি 1/v+ আছিল ঠিক আছে 1/v+ আছিল কিন্তু আমি ইয়াতে মাইনাছ দিব লাগিব মনত ৰাখিব ভিটো আগত হ'ব আৰু ইউটো পাছত হ'ব ভি মানে হৈছে প্ৰতিবিম্বৰ দূৰত্ব ইউ মানে হৈছে লক্ষ্যবস্তুৰ দূৰত্ব আৰু এফ মানে হৈছে ফ'কাছ দৈৰ্ঘ্য অ'কে ফ'কাছ দৈৰ্ঘ্য মানে এইটো হৈছে মুখ্য ফ'কাছ ঠিক আছে নেক্সট বিবৰ্ধন মানে আমি গম পাওঁ অলৰেডি কোৱা হৈছে এম মানে হৈছে H'/H এইটো H' মানে হৈছে প্ৰতিবিম্বৰ উচ্চতা আৰু H মানে হৈছে লক্ষ্যবস্তুৰ উচ্চতা যাক আমি V/U ৰে বুজাওঁ দাপনৰ ক্ষেত্ৰত আছিল এইটো কি V/U -V/U আছিল ঠিক আছে কিন্তু দাপনৰ ক্ষেত্ৰত আমি -V/U ইউজ কৰোঁ গতিকে লেন্সৰ ক্ষেত্ৰত কিবা বেলেগ ফৰ্মুলা ইউজ হ'ব গতিকে V/U হ'ব মানে মাইনাছডাল নালাগে আমাক ঠিক আছে লেন্সৰ ক্ষমতা মানে কি লেন্সৰ ক্ষমতা মানে হৈছে কি যে লেন্সখনে কিমান বস্তুটো জুম কৰিব পাৰে বা কিমান বস্তুটো সৰু কৰিব পাৰে সেইটো হৈছে লেন্সৰ ক্ষমতা ঠিক আছে আৰু এইটো কেনেধৰণে বুজোৱা হয় এইটো হৈছে কি P = 1/f এৰে বুজোৱা হয় মানে এইটো হৈছে সূত্ৰ যে কিমান পাৱাৰ হ'ব এইটো হৈছে ফ'কাছৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এখন লেন্সৰ ক্ষমতা হ'ল কি লেন্সখনৰ ফ'কাছ দৈৰ্ঘ্যৰ ব্যস্ত ভগ্নাংশ মানে 1/ যিটো সংখ্যা থাকে এইটো f ঠিক আছে ক্ষমতাৰ SI একক কি ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ অ'কে মনত ৰাখিব চবে এইটো ক্ষমতাৰ SI একক হৈছে ডায়োপ্টাৰ আৰু এক ডায়োপ্টাৰৰ সমান কিমান হয় 1 মিটাৰ ইনভাৰ্ছ যিহেতু আমি গম পাওঁ যে 1 ডায়োপ্টাৰ কি হয় 1/1 মিটাৰ তো 1/1 মানে তো 1 মিটাৰ 1/মিটাৰ মানে কি মিটাৰ ইনভাৰ্ছ ঠিক আছে সেইকাৰণে 1D কি হয় 1 মিটাৰ ইনভাৰ্ছ বুলি লিখি দিয়া হয় অ'কে আৰু যিটো ক্ষমতা আছে ক্ষমতা কি হয় উত্তল লেন্সৰ ক্ষমতা পজিটিভ হয় আৰু অৱতল লেন্সৰ ক্ষমতা কি হয় নিগেটিভ হয় অ'কে মনত ৰাখিব এইটো কিয় নিগেটিভ হয় বা কিয় পজিটিভ হয় এইটো গম পাওঁ উত্তল লেন্সৰ পজিটিভ কিয় হয় বিকজ এইটো চাওক উত্তল লেন্সৰ ফ'কাছ দৈৰ্ঘ্য কোনফালে থাকে ইফালে থাকে কৈছিলোঁ আমি ইফালেতো হৈছে পজিটিভ তো গতিকে V/U হিচাপত চালে বা ফ'কাছ হিচাপত চালে ফ'কাছটো কি হয় ফ'কাছটো ইয়ালৈকে থাকিব তো এইখিনি হৈছে পজিটিভ ডিষ্টেঞ্চ আৰু পজিটিভ ডিষ্টেঞ্চ কাৰণে 1/f কি হয় পজিটিভ হয় আৰু অৱতল লেন্সৰ ফালে কি হয় অৱতল লেন্স ইফালে এনেধৰণে মুখা গতিকে ইফালে থাকিব আৰু ইফালে থকা মানে কি ইফালে থকা মানে হৈছে নিগেটিভ বা যিবিলাক সংখ্যা আছে সংখ্যাবিলাকো নিগেটিভ গতিকে তাৰ যদি আমি ইনভাৰ্ছ কৰোঁ তেতিয়াতো আমি এনচাৰটো নিগেটিভে পাম ঠিক আছে তো এইখিনি আমাৰ যিটো প্ৰতিসৰণ আছে প্ৰতিসৰণৰ কিছুমান বিশেষ বুজিব লগা বস্তু ঠিক আছে তো বাছ আজিলৈকে আমি এইখিনিকে ডিছকাছ কৰিলোঁ আৰু নেক্সট ক্লাছত আমি লেন্সৰ ক্ষমতা বা SI যিবিলাক আমাৰ সূত্ৰ আছে সেই সূত্ৰবিলাকৰ ওপৰত আমি কিছুমান অংক কৰিব ট্ৰাই কৰিম গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহে আপোনালোকে ন'টিফিকেশ্যন পাব যে কিবা ভিডিঅ' আহিছে বা কিবা ইম্পৰ্টেণ্ট বস্তু আহিছে ঠিক আছে গতিকে লগ পাম নেক্সট ভিডিঅ'ত